যাহার জন্ম সমস্তে জগত লোভিলা সুখ সমস্তে লোকর মনে সচতর উপপন্ন দপুদীপ যত অবারু মনত মিলিল মহাহরি মঙ্গল
জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহি কি উত্তম তহাৰী চৰণ পূৰ্ণ শত কৌটি বাৰ একক সৰভূ প্ৰণাম বাৰ একক সৰভূ প্ৰণাম। পূব নৱপুৰ এই পবিত্ৰ নামঘৰত আজি এই ভাগৱত অনুষ্ঠানত উপবিষ্ট কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই শিশু তথা সমস্ত সেৱকীৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। আমাৰ কৃপালু তিনিগৰাকী বাপে আজি অনুষ্ঠান ভাগৰ পাঠ আৰু পৰ্যালোচনাৰে ভগৱন্তৰ সেৱা আগবঢ়াই আহিছে। আমাৰ শ্ৰীকান্ত ভাগৱতী বা শেৱালী আইগৰাকী আৰু আমাৰ বাজনা আমি আপোনাৰ সকলোৱে আমাৰ সেৱা নিবেদন কৰি এতিয়া ভাগৱত শাস্ত্ৰৰ আজি পাঠ হৈছে চতুৰ্থ স্কন্ধৰ মনুৰ দক্ষৰ কন্যাসকলৰ বিৱৰণ আৰু বিবাহ। ভাগৱত মত্যৰ শাস্ত্ৰ নহয়। এই শাস্ত্ৰভাগে মত্যৰ জীৱ আত্মাবিলাকক বৈকুণ্ঠ ধামলৈ লৈ যাব পাৰে। সেইবাবে ভাগৱতক বৈকুণ্ঠৰ কল্পতৰু বুলি কোৱা হয়। ভগৱন্তই জীৱক উদ্ধাৰ কৰে, কিন্তু ভগৱন্তই জীৱক কেনেকৈ উদ্ধাৰ কৰে তাৰ যিটো প্ৰক্ৰিয়া বা পদ্ধতি সেইটো কৰি দেখুওৱা হৈছে ভাগৱত শাস্ত্ৰ। সেইটো কাৰণে চতুৰ্থ স্কন্ধত প্ৰথম দিছে মনন্তৰ বৰ্ণন। ভাগৱতৰ 10টা লক্ষণ আছে। সৰ্গ বিসৰ্গ পোষণ স্থান উতি মনন্তৰ ইখানো কথা এইদৰে ভাগৱতৰ 10টা লক্ষণ আছে। এই 10টা লক্ষণৰ এটা লক্ষণ হ'ল মনন্তৰ বৰ্ণন। এই মনন্তৰ বৰ্ণনৰ দ্বাৰা ভাগৱত শাস্ত্ৰভাগে আমাক ঈশ্বৰ জ্ঞান দিব বিচাৰিছে আৰু আমাক নিজৰ পৰিচয়টো জানিবলৈ এটা সুযোগ দিছে। যদি আমি ভাগৱত গীতা আদি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰি পুণ্যৰ ভাগ যদি লাভ কৰিবলৈ হয় প্ৰথমতে আমি নিজক জানি ল'ব লাগিব। নিজক নেজানিলে গীতা ভাগৱত জনাৰ ব্যৱস্থা নাই। কোনে নিজক নেজানিছিলে? পাণ্ডৱৰ নাতি পৰীক্ষিতে নিজক নেজানিছিলে। এই নিজক নজনাৰ কাৰণে পৰীক্ষিতৰ পাকনি হ'ল ভুলৰ। কি ভুল কৰিছিলে? পাণ্ডৱে যিখিনি কৰিছিলে তাতকৈ এটা বেছিকৈ কৰিবলৈ গৈছিলে। পাণ্ডৱে জীৱবিলাকক ঈশ্বৰ জ্ঞান কৰে, প্ৰেম কৰে, দয়া কৰে, মৰম কৰে। পাণ্ডৱে ঋষিক কৃষ্ণৰ দৰে ভগৱত মূৰ্তি বুলি ঋষিৰ চৰণ চুই আশীৰ্বাদৰ ভাগ লয়। পাণ্ডৱৰ নাতি পৰীক্ষিতে নিজক সেইদিনাখন পাহৰি গৈছিলে। বোলে মই কোন? মোৰ পিতামহসকলে ঘটি পিটি এই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ এই দুইখনৰে মোক একচ্ছত্ৰী ৰজা পাতি থৈ গৈছে। মই এই জম্বুদ্বীপৰ ৰজা। মই সকলোকে আজ্ঞা কৰিব পাৰিম, মোক কোনেও আজ্ঞা কৰিব নোৱাৰে। সেইটো কাৰণে কি হ'ল? এই অৰণ্যত থকা মৃগকেইটা মাৰি এই মৃগবধি আনন্দ লাভ কৰিবলৈ তেওঁৰ মনত এটা বেয়া বাসনা থাকিলে। আমিও এই জীৱনত পৰীক্ষা দিবলৈহে আহিছোঁ। পৰীক্ষাটোৰ সমাপ্তি কোনদিনা হ'ব? যিদিনাখন আমাৰ মৃত্যু হ'ব সেইদিনাখন আমাৰ পৰীক্ষাৰ সমাপ্তি হ'ব। আপুনি যিমান ওখ ঘৰ নবনাওক, যিমান ডাঙৰ ডিগ্ৰী নলওক, যিমান আপুনি সম্পত্তিৰ পাহাৰ নগাওক, সম্পদৰ পৰ্বত আৰু বিদ্যা বুদ্ধিৰ পাহাৰ এই দুইটা থকাৰ পাছতো
যদি আপোনাৰ মৃত্যু হোৱাৰ বাতৰিটো পোৱাৰ লগে লগে ইজনে সিজনৰ মুখলৈ চাই সোধে বোলে কোননো মৰিছে, কাৰণো মৃত্যু হৈছে, বোলে কোনেও নাজানে, তেতিয়াহ'লে এই জীৱন পৰীক্ষাত তেওঁ আহিল আৰু গ'ল। জীৱনৰ অন্তিম পৰীক্ষাটো সদায় মৃত্যুৰ সময়ত হয় বা মৃত্যুৰ পাছত হয়। এই জীৱনটো কেৱল আমি পাইছো এটা পৰীক্ষা দিবৰ কাৰণে। এইটো কাৰণে ভাগৱত কোৱা হৈছে কাক? জীৱাত্মা ৰূপী পৰীক্ষিত। এই ভাগৱত শাস্ত্ৰ কিন্তু কেইবাজনকো কৈছে দেই। এতিয়া ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ কথাখিনি কৈ আছে কাক? বিদুৰক কৈ আছে। বিদুৰক কোনে কৈছে? মৈত্ৰেয় ঋষিৰ আশ্ৰমত কৈছে বিদুৰক। এইবিলাক সকলোবিলাক তত্ত্বৰূপ চৰিত্ৰবিলাক। বিদুৰ আমাৰ লগতো এজন আছে। এই বিদুৰজনক আমি চিনি পালোঁ নে নাপালোঁ? পৰীক্ষিত আমাৰ লগতো এজন আছে। এই পৰীক্ষিতজনৰ লগত আমাৰ পৰিচয় হৈছে নে নাই? মৈত্ৰেয় নামৰ গুৰুজন আমাৰ ভিতৰতে লুকাই আছে, গোপন হৈ আছে। এই মৈত্ৰেয় নামৰ গুৰুজনক আমি চৰণ সেৱা কৰিব পাৰিছো নে নাই? গংগাৰ পাৰত পাণ্ডৱৰ মাটি পৰীক্ষিত এই ভাগৱত শাস্ত্ৰ সুকে কৈ আছে আমাৰ মাজত থকা সূৰ্যজনক আমি বিচাৰি পাইছো নে নাই? সেইটো কাৰণে মৈত্ৰৰ ধ্যান ধাৰণা আৰু চিন্তাৰে এই ভাগৱত শাস্ত্ৰ যদি আমি অধ্যয়ন কৰিবলৈ যাওঁ, ইয়াৰ তত্ত্ব মৰ্ম আমি একো বুজি নাপাম। সেইবাবে শাস্ত্ৰভাগ কোৰ শাস্ত্ৰ বুলি কোৱা হ'ল বৈকুণ্ঠৰ কল্প পাণ্ডৱৰ বংশৰ, কিয়নো আমি পুণ্যময় ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ আহিছো। যদিহে আমি পাণ্ডৱৰ বংশৰ নহয় যদি কৌৰৱৰ বংশৰ হলোহেঁতেন, তেতিয়াহ'লে সীমাত বিবাদ কৰিবলৈ গলোহেঁতেন। ভাই ককাইৰ লগত সদায় কাজিয়া এখন ৰচনা কৰিলোহেঁতেন যে তোক মই এহাত মাটিও বেছিকে নিদিওঁ। এয়া কৌৰৱৰ বৃত্তি। এই বৃত্তিবিলাক আমাৰ পৰা আঁতৰত নাই। দুটা বৃত্তি আমাৰ লগত দি পঠিয়াইছে ঈশ্বৰে। সেইটো কাৰণে দিছে আমাক দুখন হাত, দুটা চকু, দুখন ভৰি। কিন্তু কথা ক'বলৈ মুখ মাত্ৰ এখন দিছে। কিয় এখন দিয়া হৈছে? ঈশ্বৰ এজনেই। তেওঁৰ তত্ত্ব দুটা, এটা হ'ল পুৰুষ, অন্যটো হ'ল প্ৰকৃতি। তেওঁৰ তত্ত্ব দুটা বোলে কি? তেওঁ জন্মৰো নাই, তেওঁ মৃত্যুৰো নাই। জন্ম মৃত্যুৰ অতীত। আৰু সেইটো কাৰণে ভাগৱত শাস্ত্ৰৰ মতে ভগৱান হ'ল গুণাতীত। আমি জীৱবিলাক কি? আমি জীৱবিলাক গুণত বান্ধ খাই আছো। আপোনালোকে প্লাষ্টিকৰ ৰছী যেতিয়া বজাৰৰ পৰা কিনি আনে, একো কৰিব নালাগে, তাক এনেই থৈ দিবচোন, সি নিজে নিজে পাক খাই গৈ থাকে, হয়নে বাৰু? এই গুণবিলাকে গুণাত্মক কৰি তাক বান্ধি থাকে। এইটো কাৰণে আমি জীৱৰ তত্ত্বলৈ আহিছো তিনিটা গুণ লৈ, সত, ৰজ আৰু তম। এই তিনিটা গুণত যদিও আমি জীৱৰ তত্ত্বলৈ আহিছো, আমাক চাই থকা, আমাক পালন কৰি থকা, আমাৰ মাজত আনন্দ হৈ প্ৰকাশ হৈ থকা যিজন আত্মা ঈশ্বৰ, সেইজন এই গুণবিলাকৰ পৰা মুক্ত।
সেইটো কাৰণে ভাগৱত শাস্ত্ৰই পৰীক্ষিতক কৈছে যে হে পৰীক্ষিত, তুমি যজ্ঞ কৰিলেও তুমি পাৰ নাপাবা, তুমি পূজা পাতল কৰিলেও তুমি একো লাভ নহ'ব, তোমাৰ সময় মাত্ৰ 7 দিন। তুমি ঋষিৰ অভিসম্পাদ আৰু তোমাৰ মুখ্য সাধনৰ লক্ষ্য এই দুইটা বস্তুক যদি তুমি কৃতকাৰ্য কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি গংগাৰ পাৰত কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰিব লাগিব। গংগা মানে কি? সেই নদীখনৰ কথা কোৱা নাই। এখন গংগা প্ৰবাহিনী হৈ ঈশ্বৰে আমাৰ হৃদয়ত বোৱাই ৰাখিছে, এইখন গংগাৰ কথাহে আমাক ভাগৱতে কৈছে। গংগা মানে হ'ল ভকতিৰ নদী। যেতিয়ালৈকে আমাৰ হৃদয় ধামলৈ ভকতিৰ অমিয়া যেতিয়ালৈকে বৈ নাহিব, তেতিয়ালৈকে আমি কি কৰি থাকিম? মৃগ পহুৰ সন্ধান কৰি থাকিম আগৰ কালত বোলে। এতিয়াতো হাবিও নাই, মৃগও নাই, হয়নে? এতিয়া আমাৰ মৃগবিলাক কি? আমাৰ মৃগবিলাক হ'ল আমাৰ মায়া বাসনাযুক্ত আকাংক্ষাবিলাক। এই জীৱন পৰীক্ষা দিবলৈ অহা পৰীক্ষিতে যদি নিজক চিনি নাপায়, তেতিয়াহ'লে অবাতে যাব। কি কৰিব? জীৱৰ পাছত নিজৰ স্বাৰ্থ পূৰণৰ লক্ষ্য ৰাখি দৌৰি ফুৰিব। এয়া হ'ল পৰীক্ষিতৰ মৃগয়া। এই পৰীক্ষিত ৰূপী জীৱই যেতিয়া মৃগয়া কৰিবলৈ গ'ল, দিনটো মৃগৰ পাছত দৌৰিছে, এটা মৃগও বধ কৰিব পৰা নাই। বোলে কিয়? এইটো মিছা বস্তুৰ পাছত মই তোমাক দৌৰাইছো। এই মিছাটোৰ পাছত তুমি দৌৰি 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 এটা সময়ত তুমি তৃষ্ণাত আঁতৰ হৈ পৰিবা। গতিকে আমিও সত্য বস্তুৰ সন্ধান কৰিব লাগিব। যদি মিছাৰ পাছতেই কেৱল জীৱনটোক দৌৰাই ৰাখো, এদিন আমি খাবলৈ পানী নাপাই মৰিব লাগিব। আমি তৃষ্ণাত আতুৰ হৈ মৃত্যুক আঁকোৱালি ল'ব লাগিব। সেইটো কাৰণে ভগৱান কৃষ্ণই কৃপা কৰি কি কৰিলে? এই মৃগৰ পাছত দৌৰি ফুৰা পৰীক্ষিতক ঋষিৰ আশ্ৰম এখনলৈ লৈ গ'ল। কোনখননো ঋষিৰ আশ্ৰম? এই দেহেই ঋষিময় সাধনাৰ আশ্ৰম। এই দেহতেই ঋষিময় সাধনা কৰিব পৰা যায়। এইটো কাৰণে ঋষিময় সাধনা কোনে কৰে? এই শটোক যি জড় কৰিব পাৰে, এই দেহটোক যি জড় কৰি আত্মাক যি চৈতন্য কৰিব পাৰে, সেইটো কাৰণে ঋষিজনৰ নামটো ৰখা হ'ল কি? সমীক ঋষি। এই দেহৰ বাসনাবিলাকক যি জড় কৰি আত্মাৰ ঈশ্বৰক যি চৈতন্য ৰূপত চাই থাকিব পাৰে, সেই তত্ত্বগত ঋষিজনৰ নামটো কি? সমীক ঋষি। সমীকৰ সাধনা আৰু পৰীক্ষিতৰ তৃষ্ণা দুটা বিপৰীত বস্তু। সেইটো কাৰণে পৰীক্ষিতক কলৈ লৈ যোৱা হ'ল? সেইটো কাৰণে পৰীক্ষিতক লৈ যোৱা হ'ল সমীক ঋষিৰ আশ্ৰমলৈ। সমীক ঋষিৰ আশ্ৰমত পৰীক্ষিতে ঋষিক মাতিছে, কিন্তু মাত পোৱা নাই। ঋষি ক'ত লীন গৈ আছে? ঋষি ব্ৰহ্মানন্দত লীন গৈ আছে। পৰম ব্ৰহ্মৰ পৰম আনন্দৰ লগত তেওঁ এক হৈ আছে। সেইটো কাৰণে ঋষিৰ দেহ জড় হৈ আছে, কেৱল চৈতন্য হৈ আছে আত্মা। পৰীক্ষিতক কৃষ্ণই নিছিলে তালে। বোলে কি? তুমি যে মৃগৰ পাছত দৌৰিছা, এওঁ কি কৰিছে চাই লোৱা, তোমাৰ ভুলটো তুমি শুধৰাই লোৱা। পৰীক্ষিতে ভুলৰ শুধৰণি নকৰিলে। কি কৰিলে? ঋষিজনক গালি পাৰিলে, কটু বাক্য প্ৰয়োগ কৰিলে। সিমানেও নুজুৰিলে, মৰা সাপ এটা আনি ঋষিজনৰ গলত মেৰিয়াই ঋষিৰ দেহৰ বাহ্যিক শুদ্ধতাক নষ্ট কৰি দিব বিচৰা হ'ল। ধৰ্মৰ প্ৰথম পদ হ'ল তপ। তপ মানে কি? এই সংসাৰৰ তাপবিলাকক সহন কৰি যি ঈশ্বৰ সুখৰ আনন্দত এক হৈ যাব পাৰে, এনে কৰ্ম যি কৰে সেয়া ধৰ্মৰ প্ৰথম পদ। কৰিছিলে সমীকে। ভংগ কৰিবলৈ যত্ন কৰিলে কোনে? পাণ্ডৱৰ নাতি পৰীক্ষিতে। ধৰ্মৰ দ্বিতীয় পদ হ'ল সুচিতা। যেতিয়ালৈকে আমাৰ চিন্তা ভাৱনা সাধনময় নহ'ব, তেতিয়ালৈকে আমাৰ মন, অন্তৰ আৰু দেহ এই তিনিটা বস্তু শুদ্ধ নহ'ব। পৰীক্ষিতে নষ্ট কৰিলে সেই দ্বিতীয়টো ধৰ্মৰ পদ। বোলে কি? ঋষিৰ গলত মৰা সাপ মেৰিয়ালে।
এই সুচিতা নষ্ট কৰি দিলে। ধৰ্মৰ প্ৰথম পদ তৎ যদি ভংগ হয়, ধৰ্মৰ দ্বিতীয় পদ সুচিতা যদি নষ্ট হয়, তেতিয়াহ'লে ক্ৰোধী হ'ব, জেদী হ'ব, অহংকাৰী হ'ব। এইটো বস্তুৰ নাম হ'ল শৃংগী। ই যিটোকে দেখে সেইটোকে দেখি ক্ৰোধিত হৈ যায়। সেইটো কাৰণে শৃংগীয়ে কি কৰিলে? ঋষিৰ বংশত পাপ অৰ্জন কৰিলে। যি মূৰ্খই মোৰ পিতৃৰ গলত এই মৰা সাপ মেৰিয়াইছে, তাক 7 দিনৰ ভিতৰতে তক্ষক নাকে দংশন কৰি মৃত্যু দিব। আমি প্ৰত্যেকেই সেইদিনাৰ পৰা 7 দিনীয়া হৈ থাকিম। আমি এই জীৱন পৰীক্ষা দিবলৈ অহা পৰীক্ষিত ৰূপী জীৱ। জন্মৰে আমাৰ বাৰ আৰম্ভ হ'ল, মৃত্যুৰে বাৰ সমাপ্ত হ'ব। এই 7টা বাৰ ৰোটেশ্যন হৈহে থাকিব, এটাও কোনেও হাত বৃদ্ধি কৰিব নোৱাৰে। এই 7 দিনীয়া জীৱন ঘড়ীক আমি ঘূৰি আছো, জীৱন পৰীক্ষা দি আছো। গতিকে এই পাণ্ডৱৰ নাতি পৰীক্ষিতৰ যিকেইটা ভুল হ'ল, এই ভুলকেইটা আমি নৰ হৈ জন্ম লৈ আমাৰ জীৱনতো যাতে আমি নকৰোঁ, সেইটো কাৰণে ভাগৱত পৰীক্ষিত নামৰ জীৱৰ কাৰণে ভুলৰ উদাহৰণ। ভাগৱত শুকৰ মুখপদ্মে বেগত হৈছে এই ভূমিভাগত। সুখ কি? সুখ হ'ল আত্মাৰূপ। সুখ দিগম্বৰ, সুখে বসন নিপিন্ধে। তেওঁ কিয় আত্মাৰূপ হৈ গ'ল? তেওঁ প্ৰণেতা পৰমেশ্বৰ পিতৃ বেদব্যাসৰ পৰা এই দ্বাদশ স্কন্ধ ভাগৱত পঢ়িলে, শিকিলে আৰু বুজিলে। ভাগৱত যি শিকে, পঢ়ে আৰু বুজে, সি আত্মাৰূপ হৈ যায়। সেইটো কাৰণে সুখ কি হৈ গ'ল? সুখ আত্মাৰূপ হৈ গ'ল। পৰীক্ষিতৰ জীৱনৰ যিকেইটা ভুল আছিলে, এই ভুলকেইটাৰ শুধৰণি কৰিবৰ কাৰণে পৰীক্ষিতে কিন্তু গৃহৰ পৰা ওলাই যাব লগা হ'ল। গৃহ আমাৰ এই দেহ। এই দেহটোৰ ভোগৰ কাৰণে কৰ্ম কৰা হয়, সুখৰ কাৰণে কৰ্ম কৰা হয়, বিলাসৰ কাৰণে কৰ্ম কৰা হয়। কিন্তু দেহক প্ৰতিপালন কৰা আত্মা ঈশ্বৰৰ সন্তুষ্টিৰ কাৰণে আমি একো কৰ্ম নকৰোঁ। গতিকে গংগাৰ পাৰ মানে ভকতিৰ পাৰ। ভকতিৰ পাৰত দেহৰ সুখৰ কাৰণে, মনৰ সুখৰ কাৰণে, নিজৰ ভোগ বিলাসৰ কাৰণে একো কৰ্ম কৰা নহয়। গংগাৰ পাৰত যি কৰ্ম কৰা হয়, এয়া হ'ল ঈশ্বৰ প্ৰাপ্তি। সেইটো কাৰণে আজি আপোনালোকে নামঘৰলৈ আহিছে কিহৰ কাৰণে? আত্মাৰ আনন্দ লাভ কৰিবৰ কাৰণে, পৰমাত্মাৰ চৰণ সেৱা কৰিবৰ কাৰণে, গোবিন্দৰ আশীৰ্বাদৰ ভাগ ল'বৰ কাৰণে। কোনেও ইয়ালৈ ধন সম্পত্তি বিচাৰি অহা নাই। সেইটো কাৰণে এয়া হ'ল গংগাৰ পাৰ। গংগাৰ পাৰত গোবিন্দৰ এই ভাগৱত কথা ইয়াত কি হৈছে? আজি প্ৰকাশ হৈছে। আমি প্ৰত্যেকেই আজি ঈশ্বৰ সুখৰ আনন্দৰ ভাগ লাভ কৰিছোঁ। গতিকে জীৱ কি? পৰীক্ষিত। এই জীৱৰ লগত থকা আত্মা, আত্মা কি? আত্মা হ'ল সুখ। এই জীৱ আৰু আত্মা একেলগ হৈ জীৱাত্মা হৈছে, হয়নে? মালিক কোন? মালিক হ'ল কৃষ্ণ পৰমাত্মা, এই ভাগৱত ভগৱন্ত। এই শাস্ত্ৰই 3টা তত্ত্ব একত্ৰ কৰি দেখুৱালে। ভাগৱতৰ দ্বাদশ স্কন্ধত পৰীক্ষিত নৃপতি শুকদেৱে অন্তিমত প্ৰশ্ন সুধিছে যে হে পৰীক্ষিত নৃপতি, তোমাৰ মনৰ সংশয় দূৰ হ'লনে? তুমি দ্বাদশ স্কন্ধ ভাগৱত সম্পূৰ্ণ শ্ৰৱণ কৰিলা, তোমাৰ মনত কিবা শংকা থাকিলে নেকি? ভাগৱতে পৰীক্ষিত ৰূপী জীৱৰ সকলো মনৰ সংশয় দূৰ কৰি দিব পাৰে। সেইটো কাৰণে পৰীক্ষিতক দ্বাদশ স্কন্ধত শুকদেৱ গুৰু ভগৱানে অন্তিম প্ৰশ্নটো সুধি দিলে যে তুমি ভাগৱত বুজি পালানে? তুমি নিজক চিনি পালানে? তুমি ঈশ্বৰ কৃষ্ণৰ বিষয়ে জানিলানে? তেতিয়া পৰীক্ষিতে কান্দি কান্দি উত্তৰ দিছে যে হে মোৰ গুৰুজন, মই যেতিয়াই আপোনাৰ চৰণ পালোঁ, আপোনাৰ কৃপাত যেতিয়াই মই ভাগৱত শাস্ত্ৰ পালোঁ, ভাগৱত শাস্ত্ৰত থকা ভগৱান কৃষ্ণৰ স্বৰূপৰ যেতিয়াই মোৰ উপলব্ধি হৈ গ'ল, মই নিজক জানিলোঁ মই কোন। মোক যি ভাগৱত কৈ আছে আপুনি মোৰ গুৰু, মই আপোনাক বুজিলোঁ আপুনি কোন। আৰু এই দুইটাক জনাৰ পাছত মই ভগৱান কৃষ্ণ গোসাঁইক দেখা পালোঁ।
বোলে কি তেওঁ আৰু মই একেই, তেওঁ মোৰ মালিক, মই তেওঁৰ অংশ। এই জীৱৰূপী পৰীক্ষিতৰ মৃত্যু নাই, এই জীৱৰ গতি আছে। যদি মই বেয়া কাম কৰোঁ মোৰ দুৰ্গতি হ'ব, আৰু যদি মই ভাল কাম কৰোঁ তেতিয়াহ'লে মোৰ সৎগতি হ'ব। গতিকে কক্ষকৰূপী কালে এই জীৱলৈ এদিন মৃত্যু আনিবই, এয়া সত্য কথাহে। ঋষিৰ অভিসম্পাদ সফল হওক, বোলে কি মৃত্যু মোৰ জন্মতে লাগি আহিছে, ঋষিয়ে অভিসম্পাদ দি মোক মৃত্যু দিব নালাগে। এই কথাটোকে গীতাত ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কৈছে, যতস্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্য তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি তমোহাসি। কি বুলি কৈছা কৃষ্ণই অৰ্জুনক? তুমি মাৰিম বুলি কিয় কান্দিছা? বোলে কি যেতিয়াই জন্ম লৈছা মই তেতিয়াই মাৰি থৈছো। মই প্ৰত্যেককে জন্ম দিওঁ মোৰ ইচ্ছা, মই প্ৰত্যেককে মৃত্যু দিওঁ মোৰ ইচ্ছাত, এই দুটা মোৰ কৰ্ম। গতিকে জন্ম মৃত্যুৰ বিষয়ত তুমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। এই দুটা তুমি বিচাৰিলেও পাবা, নিবিচাৰিলেও পাবা, এই দুটা মই দিমেই। তস্মাৎ ব্ৰতিষ্ঠ কন্তেয়, যে তুমি এই যুদ্ধখন কিন্তু কৰিব লাগিব। সেইটো কাৰণে আমাৰ এই জীৱন কি? জীৱন কুৰুক্ষেত্ৰ। এই কুৰুক্ষেত্ৰৰূপী জীৱনৰ মধ্যম স্থানত আমি ৰৈ আছো। মধ্যম মানে কি? জন্ম আৰু মৃত্যুৰ মাজৰ স্থানটোক কোৱা হয় মধ্যম। জন্ম আৰু মৃত্যুৰ মাজৰ মধ্যম স্থানতে আমি জীৱন ৰথখন ৰখাই থৈছো। সেইটো কাৰণে অৰ্জুনে ৰথখন ক'ত ৰাখিবলৈ কৈছিলে? কুৰুক্ষেত্ৰৰ মধ্যম স্থানত। আমিও কুৰুক্ষেত্ৰৰ মাজঠাইতে আছো। বোলে কি ইমূৰত আছে জন্ম, সিমূৰত আছে মৃত্যু, আমি মাজত ৰৈ আছো, হয়নে? আমাৰ সন্মুখত এটা ফাল আছে আৰু আমাৰ লগত এটা ফাল আছে। এটা শত্ৰু এটা মিত্ৰ। বোলে কি মিত্ৰ হ'ল পাণ্ডৱ, শত্ৰু হ'ল কৌৰৱ। কৌৰৱ কেনেকে শত্ৰু? কৌৰৱৰ ফালে যি কেইজন আছে সেইকেইজনে কৃষ্ণৰ কথা নেমানে। পাণ্ডৱ কিয় বন্ধু? পাণ্ডৱে কৃষ্ণক সভাসদ কৰি লগত ৰাখিছে। গতিকে যেতিয়ালৈকে আমি আত্মা ঈশ্বৰ কৃষ্ণৰ প্ৰতি কৃতজ্ঞ হৈ ভগৱান কৃষ্ণৰ চৰণ সেৱা বন্দনা আৰু উপাসনা আমি যেতিয়ালৈকে কৰিম, আমি তেতিয়ালৈকে পাণ্ডৱৰ পক্ষতে থাকিম। যিদিনাখন আমি গুৰু গোসাঁই নমনা হৈ আমি একোৱে নমনা হৈ যাম, সেইদিনাখনে আমি কৌৰৱৰ পক্ষত জইন কৰিম। কৌৰৱক কৃষ্ণই কি দিলে? কৌৰৱক কৃষ্ণই কেৱল এটা বস্তুৱেই দিলে। বোলে কি? মৃত্যু দিলে। মৃত্যুৰ বাহিৰে কৌৰৱক একোৱেই দিলে ভগৱান কৃষ্ণই। তাকো কৃপা কৰি দিছে, বোলে মই যুদ্ধক্ষেত্ৰত থাকোঁতে তোমালোকৰ মৃত্যু হোৱাৰ কাৰণে তোমালোক উদ্ধাৰ হ'বা। পাণ্ডৱক কি দিলে? পাণ্ডৱক কি দিছে? পাণ্ডৱক ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ এই ৰাজ্য দুখন গতাই দিছে। সিমানতেই ক্ষান্ত থকা নাই, কি কৰিছে? হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থৰ ধৰ্মৰাজ যুধিষ্ঠিৰক ৰজা পাতি দিছে। ৰজা পাতি দিয়েই ক্ষান্ত থকা নাই, বংশৰ যিটো পৰীক্ষিত নামৰ জীৱক বধ কৰিবলৈ ভাগৱতৰ প্ৰথম স্কন্ধত সেই কথা দিছে। দুৰ্নীয়ে যেতিয়া ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিলে, কৃষ্ণই বংশ ৰক্ষাও কৰি থৈ গৈছে। কৌৰৱৰ কিন্তু বংশ নাথাকিলে। কৌৰৱৰ বংশ কিয় নাথাকিলে? কৌৰৱ হ'ল আমাৰ কৃষ্ণৰ কাৰণে শত্ৰুপক্ষ। সেইটো কাৰণে সৰসজ্জাত পৰিহে কৃষ্ণৰ কাৰণে অপেক্ষা কৰিব লগা হ'ল কোন? বৈষ্ণৱ ভীষ্ম। গতিকে এই ঈশ্বৰ তত্ত্বৰ মননশীল চিন্তাবিলাক আমাৰ কায় বাক্য মনত যাতে সৰ্বদা হয়, সেইটো কাৰণে কাহিনীৰ ৰূপত, তত্ত্বৰ ৰূপত, ভাগৱত শাস্ত্ৰৰ প্ৰতিটো স্কন্ধত এই ঈশ্বৰৰ পৰম পবিত্ৰ তত্ত্ব কথা আমাক এটা সুশৃংখলিতভাৱে আমাক জানিবলৈ দিছে। ভাগৱতৰ চতুৰ্থ স্কন্ধত দিছে কি? মনন্তৰ কথা, মনুকন্যাসকলৰ কথা, দক্ষ প্ৰজাপতিৰ কথা, দক্ষ আৰু শিৱৰ বিৰোধৰ কথা, আৰু কি দিছে?
চতুৰ্থ স্কন্ধৰ অন্তিমত দিছে কি পুৰঞ্জন উপাখ্যান আৰম্ভ হ'ল মনন্তৰ তত্ত্বৰে দক্ষৰ দুহিতা 13জনীক কি কৰা হ'ল ধৰ্মলৈ বিবাহ দিয়া হ'ল এতিয়া কেয়া পাতে চলি আছে দক্ষৰ 16 গৰাকী কন্যাৰ 13 গৰাকীক বিবাহ দিয়া হ'ল কালৈ ধৰ্মলৈ এগৰাকীক বিয়া দিয়া হ'ল কালে অগ্নিলে নামটো সাহা আমাক পদে ক'ব এগৰাকীক বিয়া দিয়া হ'ল কালে এগৰাকীক বিয়া দিয়া হ'ল বৈষ্ণৱ শিৱলে তেওঁৰ নামটো হ'ল কি পাৰ্বতী এই পাৰ্বতী গোসানীক দক্ষলৈ কালে বিবাহ দিব লগা হ'ল শিৱলে বিবাহ দিব লগা হ'ল 13 গৰাকীক দিলে ধৰ্মলে এই 13 গৰাকী ধৰ্মৰ ভাৰ্যাৰ ভিতৰত এগৰাকী ভাৰ্যা বিশেষভাৱে বিখ্যাত সেইগৰাকীৰ নামটো কি সেইগৰাকীৰ নামটো হ'ল মূৰ্তি আমি কি বুলি কওঁ আমি ধৰ্ম মূৰ্তি বুলি কওঁ কি ধৰ্ম মূৰ্তি ধৰ্মক কোনোবাই দেখে জানো ধৰ্মক কোনেও নেদেখে বোলে কি ধৰ্ম গুণত নাই ধৰ্ম নিৰ্গুণ সেইটো কাৰণে ঈশ্বৰ যিদৰে নিৰ্গুণ ধৰ্মও নিৰ্গুণ ধৰ্মৰ 13টা বৃত্তি আছে এই 13টা বৃত্তিক 13 গৰাকী ভাৰ্যা কৰি দেখুওৱা হৈছে এটা বৃত্তিৰ নাম হ'ল মূৰ্তি মূৰ্তি মানে কি মূৰ্তিমন্ত ৰূপ সেইটো কাৰণে মূৰ্তিমন্ত ৰূপটো কালে দিয়া হ'ল ধৰ্মলে দিয়া হ'ল আৰু তেওঁলোকৰ দুজন সন্তান হ'ল এজনৰ নাম হ'ল নৰ আৰু ইজনৰ নাম হ'ল নাৰায়ণ নৰ মানে শৰীৰ নাৰায়ণ মানে আত্মা কাৰ সন্তান হৈ জন্ম ল'লে ধৰ্মৰ সন্তান হৈ মূৰ্তিৰ পুত্ৰ হৈ জন্ম ল'লে এতিয়া আমাক পদে সেই কথাকে কৈছে যে মৈত্ৰেয় পদ্ধতি শুনিও বিদুৰ ভৈল নৰনাৰায়ণ যাহাৰ জন্মত সমস্তে জগত লভিলা সুখ শোভন নাৰায়ণ মানে কি বেদৰ ৰহস্যটোক নাৰায়ণ বুলি কোৱা হয় বেদৰ গোপত বিতনা ৰায়ণ অদৈৱ গীত হন্তে সাক্ষাৎ ভৈলাবী অজীৱৰ তাৰণ হেতু নাৰায়ণ অপচাৰিলা নিজ যশ ধৰ্ম বিপৰীত বেদ 4খন এই 4খন বেদে নিৰ্গুণ ঈশ্বৰৰ কথাহে কয় এই নিৰ্গুণ বস্তুটো কোৱা হয় ৰহস্য সেইটো কাৰণে বেদৰ ৰহস্য তত্ত্বটো কি নাৰায়ণ ক'ত বেকত হৈ দেখালে নিৰ্গুণ যদিও দৈৱকীৰ গৰ্ভত বসুদেৱৰ পুত্ৰ হৈ তেওঁ প্ৰকাশ হৈ দেখুৱালে দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত কিয় বিদিত হ'ল জীৱৰ তাৰণ হেতু নাৰায়ণ এই পৰীক্ষিত নামৰ জীৱক উদ্ধাৰ কৰিবৰ উদ্দেশ্যে এই নাৰায়ণ স্বৰূপ ঋষিয়ে নিৰ্গুণ ভগৱন্তই কি কৰিছে গুণময় কৃষ্ণ ৰূপত ৰাম ৰূপত আহি প্ৰকট হৈ দেখুৱাইছে সেইটো কাৰণে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ মনন্তৰ তত্ত্বৰ যোগেদি আমাৰ মনৰ মাজত থকা চঞ্চল স্বভাৱ আমাৰ মনৰ মাজত থকা ৰাগ দেশ হিংসাযুক্ত বিকাৰ আমাৰ মনৰ মাজত থকা যিবিলাক অৱগুণ এই অৱগুণবিলাকক কি কৰিব লাগিব আঁতৰ কৰিব লাগিব মনন্তৰৰ আনন্দময় কথাৰে আমাৰ মনটোক শুদ্ধ কৰাৰ যত্ন কৰিব লাগিব এইটো কাৰণে মনন্তৰত কি দিছে তোমাৰ মনৰ 16টা স্তৰ আছে এটাইতকৈ শেষৰ স্তৰটোৰ নামটো কি এই মনটোৱে তোমাৰ দেহটোকে আত্মা বুলি ভাবে
সেইটো কাৰণে দক্ষ কন্যা কনিষ্ঠগৰাকীৰ নামটো কি পাৰ্বতী এই পৰ্বতময় পাৰ্বতীয়ে জানে এটা কথা বোলে কি দেহৰ একো কাম নাই যদি লগত জীৱ নাথাকে দেহ হ'ল অপৰা প্ৰকৃতি জীৱ হ'ল পৰা প্ৰকৃতি যদি পৰা প্ৰকৃতিৰ জীৱ নাথাকে দেহৰ একো মূল্য নাই এইটো কাৰণে দক্ষ কন্যা কনিষ্ঠগৰাকীয়ে জেদ ধৰিলে বোলে কি মোক শিৱৰ লগত বিবাহ দিব লাগিব বোলে কিয় শিৱই হ'ল জীৱ জীৱই হ'ল শিৱ এই জীৱৰ লগত শিৱৰ লগত যদি দেহ তত্ত্ব লগ হয় তেতিয়া তাক কোৱা হয় কি বুলি জীৱাত্মা বুলি এইটো কাৰণে দেহেই দক্ষ কন্যা পৰ্বতময় কঠিন হাড়ত গঠিত হৈ আছে সেইটো কাৰণে নামটো পাৰ্বতী এই দেহত সংস্কাৰ লাভ হয় যদি জীৱৰ তত্ত্ব জ্ঞান লাভ হয় আৰু ঈশ্বৰ জ্ঞান লাভ হয় সেইটো কাৰণে দেহৰ এটা নাম সতী যদিহে আমি ঈশ্বৰ জ্ঞান লাভ কৰিব পাৰোঁ জীৱৰ জ্ঞান লাভ কৰিব পাৰোঁ আত্মজ্ঞান লাভ কৰিব পাৰোঁ হয়নে এই দেহটো কি এই দেহটো পঞ্চভূতেৰে গঠিত যদিও ইয়াৰ সংস্কাৰ নাই ইয়াৰ লগত বিকাৰ আছে এইটো কাৰণে দেহটোক কোৱা হয় কি বুলি মহামায়া বুলি সেইটো কাৰণে জীৱ হ'ল পৰা প্ৰকৃতি আৰু দেহ হ'ল কি দেহ হ'ল অপৰা প্ৰকৃতি এই পৰা আৰু অপৰা প্ৰকৃতিৰ দুইটা তত্ত্বই সদায় এক তত্ত্বক উপাসনা কৰে সেয়া হ'ল কৃষ্ণ এই কৃষ্ণক চিন্তা কৰোঁতে আমাৰ ওচৰলৈ বাধা আনে কোনে এই জীৱনৰ যজ্ঞময় কৰ্মবিলাকে বাহ্যিকমুখী ইন্দ্ৰিয় সুখ ভোগৰ বাসনাবিলাকে সেইটো কাৰণে শিৱৰ লগত প্ৰথম বিৰোধ দেখুওৱা হৈছে কাৰ দক্ষৰ এই দক্ষ ৰজগুণী দেহৰ তত্ত্ব এই পাৰ্বতী দক্ষ কন্যা যদিও দেহৰ তত্ত্বৰ এক স্বৰূপ সেইটো কাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমাক বুজাব বিচৰা হৈছে কি দেহ জীৱ আৰু আত্মা সেইটো কাৰণে ৪ৰ্থ স্কন্ধৰ অন্তিমত আমাক কি দিব ৪ৰ্থ স্কন্ধৰ অন্তিমত দিব পুৰন্দন উপাখ্যান এই পুৰন্দন উপাখ্যানেই হ'ল জীৱৰ তত্ত্ব ঠিক আছে বহুত সময় অকণমান ব্যাখ্যা কৰিলোঁ এতিয়া আমাৰ বাপদৈ আকৌ অকণমান পাঠ আৰম্ভ কৃষ্ণ জীৱৰূপী বিদুৰক ঈশ্বৰ জ্ঞান দিছে সেইটো কাৰণে বিদুৰ কি বিদুৰ আমাৰ জীৱৰ তত্ত্ব মৈত্ৰেয় কি মৈত্ৰেয় হ'ল আমাৰ আত্মা তত্ত্ব সেইটো কাৰণে জীৱৰ
শুনিবৰ কাৰণে মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ গৈছে হয়নে বাৰু এই দেহটো নাথাকিলে আমি ভাগৱত শ্ৰৱণ কৰিব পাৰিম জানো এই দেহটো যদি আমাক ঈশ্বৰে নিদিয়ে তেতিয়াহ'লে আমি ভগৱন্তৰ আশীৰ্বাদৰ ভাগ ল'ব পাৰিম জানো নোৱাৰো